অলপ জিও কপি কপি আছে কিন্তু চাও বাকি তো টিক 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 যাই আছো আর টেলিস্কোপ পইণ্ট ওয়েলকাম টু হিমালয়ান প্যারাডাইজ ভিউ তেনেকুৱা দেখাইছে য'ত মানে 3 ইডিয়টছৰ শ্বুটিং হৈছিল দুটা মেগী এটা বুট ভাজা ছানা এয়া এডভেঞ্চাৰ কৰি মজা তো এয়া আহি পালো এডভেঞ্চাৰ পইণ্ট ইয়াত বেছি তাৰ পৰা বেকাৰ এটিভি লৈ এক্সট্ৰা যদি মন আছে কৰিব পাৰে কিন্তু মাত্ৰ 5 মিনিট খোজকাঢ়ি পেলাই অলপ ডাউন হিল কাৰণে মানে বহুতে এটিভি লয় কিন্তু 5 মিনিটৰ ৰাস্তা একো বিশেষ প্ৰব্লেম নাই এয়া এডভেঞ্চাৰ কৰি মজা 10টা এক্টিভিটি আছে আমাৰ পেকেজত 10টা এক্টিভিটি কৰি লম তো ইয়াত এক্টিভিটিজবোৰ কৰিব আহিছো ফাৰ্স্ট এক্টিভিটিটো হল জিপ লাইন আৰু ইয়াত হাৰ্নেছ লগাই দিছে মই একদম ৰেডি এতিয়া মজা মজা এক্টিভিটিজবোৰ কৰিম গোটেইখিনি চাই থাকক এয়া জিপ লাইন আরে সিঙ্গল জিপ লাইনও আছে কাপল জিপ লাইনও আছে মাহতে কৈ আছে দুটা এক্সপিৰিয়েন্স হল ফাৰ্স্ট তো এনেকুৱা হিলত ঘোঁৰাত উঠা এণ্ড সেকেন্ড জিপ লাইনিং Manu, how was the experience? See here. Moja. Moja. Fine. Area Yapra. It tole go. Yat second activity at us. To go Yasupindas. Sobse Dangor achievement will cover Papa Aru Mark Utuatu. Mane Moza Moyaru Hundi to Poinai. Ma Papa Voyasil. Baki Burhia like first time tip top experience. Zipline. এইখিনি পৰা অকল মই আৰু ভন্টি কৰিম এক্টিভিটিজ মানে পাপা আৰু মা কৰা এক্টিভিটিজ নাই সো এইখিনি আমি কৰিম 10 এক্টিভিটিজ আছিল কিন্তু জিপ লাইনত 4টা গল সো 6টা আছে এতিয়া 3 ইচ মোৰ 3টা আৰু ভন্টিৰ 3টা এন্ড ইয়াতে মাৰ্ক কৰি দে ধুনিয়াকে বাকি কোনটো এক্টিভিটি কৰি আছো দেখাই আছো এতিয়া এটো এক্টিভিটিৰ নাম নাজানো মই গৈ পেলে দেখাই আছো সো এইটো এক্টিভিটিৰ নাম হল ভেলি ক্ৰসিং ইয়াত এৰিয়েল সিৰিয়েল বান্ধিব বিন্দাস আই নো proper ekdom kene tansu kolli hol comments of bindas mane iman manui sai ase na jodi adhat je atki ja olop lazor kotha eno jiban paru kene hoise comment janabo balancing bridge eta balancing bridge uthim horu bachcha ta ignisna right mane activity kintu tothapiu jamaru তো এইটো এক্টিভিটিত মানে বুঢ়া মানুহ দাঁতৰ নিচিনা হিলি থকা ব্ৰিজখনৰে খুজকাঢ়ি থাকিব লাগে একদম বাকৱাস সৰু চলি ৰৈছে তো এইটো এক্টিভিটিৰ নাম হ'ল ব্ৰিজ এণ্ড জাম্পিং ইয়াত ব্ৰিজখনৰ মাজলৈকে গৈ 80 ফিট ওপৰৰ পৰা জাপ মাৰিব লাগে তলত জিউ হিলি গৈছিল ভাই নাজা ভালে হইছে তইটো হেৰি লাগছে মই যে ডাইৰেক্ট সে থপকিলু হয় গাইস এ রোডিছত জামার প্র্যাকটিস করলো জীবন হলে যায় এফালে পৰা এন্ট্রি হইছিল এইটো সাইড এক্সিট এন্ড এতিয়া এফালে গুছি যাম এই যে আপেল গার্ডেনত সোমালো মানে এতিয়াতো আপেল নালাগে বাৰু এইখিনিত মানে লাগি থকা নাই তাত এটা আপেলৰ দাম কিন্তু তাতে 10 টকা ফাইনে 500 টকা নিছিঙিব যদি কোনোবা আহে ইয়াতো জিপ লাইন আছে ইয়াতে এপল গাৰ্ডেনতো জিপ লাইন আছে বহুত জিপ লাইন কৰিলো এতিয়া নাই গাত এনাৰ্জি নাই যাব লাগে এতিয়া যোৱাতে বলে ঘোৰাত নহয় মানে গাড়ীত লৈ যাব চাও কেনেকুৱা কি মানে ভেইট লৈ যায় নেজানো কেনে ভাবিছিলো গাড়ী চোন নাহে যায় কেনেকে আহোতে একো দেখাই নাই গাড়ী
এই যিখিনিয়ে আছিল বাকী সন্মুখত ৱেক্স মিউজিয়াম আছে ইয়াত মানে কুফৰি ফান ৱৰ্ল্ড বুলি আছে চব ছেমে হয় প্ৰায় মানে ইয়াত কেৱল মিউজিয়াম এটা আছে য'ত ৱেক্সেৰে মানে এই ম'মৰ সেইটো যে সেই বনায় মূৰ্তি বনায় সেইটো আছে এতিয়া ওলাই যাওঁ চৰ্দি লাগি গৈছে পুৰা এয়া হ'ল কুফৰি ফান ৱৰ্ল্ড ৱৰ্ল্ডৰ হাইয়েষ্ট গো কাৰ্ট ট্ৰেক আছে ইয়াত কিন্তু আমি যিহেতু মানালী যাব লাগে সেইকাৰণে নোসোমাওঁ দিয়ক ইয়াত গাইজে আইচক্ৰীম ল'লোঁ টিপ টপ খাওঁ অলপ ঠাণ্ডা লগাওঁ গাটো পুৰা খোজকাঢ়ি গৰম আৰু ইমান ধূলি মানে পুৰা চৰ্দি হৈ যাব সেইটোতো পাক্কা মাস্ক কিনিছোঁ কিন্তু মাস্ক পিন্ধিলে আৰু এই মাজে মাজে খুলি থাকিব লাগে এতিয়া গাড়ী পুৰা ষ্টাৰ্ট দিছে গাড়ী একচুৱেলি গাড়ীৰে নাযায় কাৰণ বহুত শ্লপি যে বহুত তলত সেই ঘোঁৰাত গ'লে মানে বহুত আগতেও পৰিছে মানে কি উল্টা খাই পৰি যায় তো সেইকাৰণে গাড়ীৰে লৈ যায় যোৱা টাইমত আহোঁতে ইপিনৰ পৰা আহিছিলোঁ এইখিনি ঠাইত ঘূৰাব জেগা নাই বেক কৰিলোঁ গাইছে কিবা এটা ষ্টেণ্ডক লগি আনিল এতিয়া চাওঁ আমাৰ বা গাড়ীখন ক'ত আছে ফোন কৰি সুধিব লাগিব এই মাত্ৰ 5 মিনিটৰ এইখিনি ৰাইড আছিল বেলেগ এখন গাড়ী আৰু আহিল এতিয়া এইখনত উঠি যাব লাগিব তাত আমাক গাড়ীৰ পৰা নমাই দিলে আৰু আমি আমাৰ গাড়ীখন বিচাৰি আছোঁ কিন্তু গাড়ীখন বিচাৰিয়ে পোৱা নাই কাৰণ ড্ৰাইভাৰে গেৰেজত আছে তাৰ পৰা গাড়ীৰে নুমাই মানে আমাৰখন য'ত আছিল তালৈকে আহিছিল চ' এতিয়া আমাৰ গাড়ীখন উঠি পেলাই বিন্দাছ গৈ আছোঁ কিন্তু মানে কি হ'ল এই গাড়ীৰ কিবা এটা চেঞ্চাৰ অলপমান প্ৰব্লেম দি আছে চেঞ্চাৰটো কাম কৰি আছিল কিন্তু সেয়া মেকানিকৰ তাত সোমাই দিছিল মেকানিকে পুৰা বিধান মাৰি দিলে কাট্টষ্ট समस्या वही है हर किसी के पास सेंसर मिलता नहीं हाँ वही भैया হ'ল কাৰণ দূৰ যোৱা কথা ন আৰু পাহাৰীয়া ৰাস্তাত মানে বিনা মানে ব্ৰেকৰ প্ৰব্লেমটোতো বহুত ডাঙৰ প্ৰব্লেম গাইজ বিধান মৰি গ'ল